মকৰ ৰাশি আজিৰ দিনটোৰ ৰাশিফল 24 জুলাই 2026 শুক্ৰবাৰ। আজি আপোনাৰ জীৱনত এক বিশেষ দিন হ'ব পাৰে। আজি কৰা এটা সৰু সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে, কিন্তু এটা ভুল কৰিলে ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। আজিৰ সম্পূৰ্ণ ৰাশিফল শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম সেই বিশেষ শুভ সময়, শুভ সংখ্যা আৰু আজিৰ প্ৰতিকাৰ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আজি টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা মধ্যমীয়া কিন্তু আশাব্যঞ্জক দিন হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি ব্যৱসায় কৰে তেন্তে নতুন গ্ৰাহক বা নতুন চুক্তিৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি নিজৰ দায়িত্ব ভালদৰে পালন কৰিলে ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে ভৱিষ্যতে আৰ্থিক উন্নতিৰ পথ সুগম কৰিব পাৰে। কিন্তু কোনো ধৰণৰ খৰখেদাকৈ ইনভেষ্ট বা আনৰ কথাত বিশ্বাস কৰি ধন লগোৱাটো এৰাই চলক। পৰিয়ালৰ প্ৰয়োজনত কিছু টকা খৰচ হ'ব পাৰে, যদিও সঠিক পৰিকল্পনা কৰিলে আৰ্থিক ভাৰসাম্য বজাই ৰাখিব পাৰিব। যদি আপুনি ঘৰ, মাটি বা যান-বাহনৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'ব বিচাৰে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰ পিছত আগবাঢ়ক। আজিৰ দিনটোত অতিৰিক্ত ইনকামৰ কোনো সুযোগ আহিলে তাক অৱহেলা নকৰিব। নিজৰ দক্ষতাক সঠিকভাৱে ব্যৱহাৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা ভাল ফলাফল লাভ হ'ব পাৰে। ধৈৰ্য, বিচক্ষণতা আৰু নিয়মিত পৰিশ্ৰমেই আজি আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত সফলতাৰ মূল চাবিকাঠি হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। 24 জুলাই 2026 আজিৰ দিনটোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য আৰু বিশ্বাসৰ বিশেষ প্ৰয়োজন হ'ব। গ্ৰহৰ অৱস্থাই বুজাইছে যে সৰু সুৰা ভুল বুজাবুজিক ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হ'ব নিদিব। শান্তভাৱে কথা পাতিলে অধিকাংশ সমস্যাৰ সমাধান সহজেই ওলাই আহিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে আজি নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধুত্বৰ পৰা লাহে লাহে গভীৰ সম্পৰ্কলৈ আগবাঢ়িব পাৰে, কিন্তু ততাতৈয়াকৈ কোনো সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে বুজিবলৈ সময় দিয়ক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে সংগীৰ অনুভূতিক সন্মান দিয়াটো অতি জৰুৰী। সৰু সৰু অভিমান বা ভুল বুজাবুজিৰ বাবে সম্পৰ্কত দূৰত্ব আহিব পাৰে। আজি অলপ সময় উলিয়াই সংগীৰ সৈতে মন খুলি কথা পাতক। আপোনাৰ এটা মৰমলগা বাক্য বা এটা সৰু আচৰণেই সম্পৰ্কটো পুনৰ অধিক মজবুত কৰি তুলিব পাৰে। বিবাহিতসকলৰ বাবে দিনটো মোটামুটি শুভ। পৰিয়ালৰ কোনো বিষয়ত দুয়োজনৰ মতানৈক্য হ'ব পাৰে, কিন্তু শান্তভাৱে আলোচনা কৰিলে সমাধান সম্ভৱ। সংগীৰ পৰামৰ্শক গুৰুত্ব দিয়ক, কাৰণ আজি তেওঁলোকৰ মতামতেই আপোনাৰ বাবে লাভজনক হ'ব পাৰে। যদি বহুদিন ধৰি সম্পৰ্কত অশান্তি চলি আছে, তেন্তে আজি মিলনৰ এক ভাল সুযোগ আহিব পাৰে। অহংকাৰ এৰি প্ৰথম পদক্ষেপ ল'বলৈ ভয় নকৰিব। ক্ষমা আৰু বুজাবুজিয়েই সম্পৰ্ক দীঘলীয়া আৰু সুখী কৰি ৰাখে। আজি সংগীৰ বাবে এটা সৰু উপহাৰ, একেলগে কিছু সময় কটোৱা বা আন্তৰিকভাৱে কৃতজ্ঞতা প্ৰকাশ কৰাটো সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। আজিৰ প্ৰেমৰ পৰামৰ্শ, খং বা জেদত কোনো সিদ্ধান্ত নল'ব। বিশ্বাস, সন্মান আৰু খোলাখুলিকৈ যোগাযোগেই আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। যদিও কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ কৰিব, আপোনাৰ পৰিশ্ৰম আৰু শৃংখলাবদ্ধ মনোভাৱৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰাৰ সংকেত দেখা গৈছে। চাকৰিয়ালসকলৰ বাবে আজি নতুন দায়িত্ব বা নতুন প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। এই সুযোগক ভয় নকৰি আত্মবিশ্বাসেৰে গ্ৰহণ কৰক। সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলক, কাৰণ সৰু ভুল বুজাবুজিয়ে কৰ্মক্ষেত্ৰত পৰিৱেশ বেয়া কৰিব পাৰে। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে প্ৰশংসা আৰু ভৱিষ্যতে পদোন্নতিৰ পথ সুগম হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আজি ভাল খবৰ আহিব পাৰে। কোনো সাক্ষাৎকাৰ, ফোন কল বা আবেদন কৰা ঠাইৰ পৰা ইতিবাচক সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ আহিলে দেৰি নকৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো আশাব্যঞ্জক। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে, কিন্তু ডাঙৰ অংকৰ ইনভেষ্ট বা অংশীদাৰিত্বৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আনৰ কথাত অন্ধবিশ্বাস নকৰি নিজৰ বিচাৰ বিবেচনাক গুৰুত্ব দিয়ক। আজি টকা পইচাৰ লেনদেনত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজন। ইনকাম বৃদ্ধি হোৱাৰ সুযোগ থাকিলেও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখক। সঠিক পৰিকল্পনা আৰু ধৈৰ্যই আপোনাৰ ভৱিষ্যতৰ সফলতাৰ ভেটি মজবুত কৰিব। আজিৰ কৰ্ম পৰামৰ্শ, নিষ্ঠা, সময়ৰ মূল্য আৰু ইতিবাচক মনোভাৱ বজাই ৰাখক। আজি কৰা পৰিশ্ৰমে আগন্তুক দিনত ডাঙৰ সফলতা আৰু সন্মান কঢ়িয়াই আনিব পাৰে।
লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে 24 জুলাই 2026 স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা, নিয়ম শৃংখলা আৰু ধৈৰ্যৰ দিন। আজি নিজৰ শৰীৰ আৰু মন দুয়োটাৰে সমান যত্ন লোৱাটো অতি প্ৰয়োজন। ব্যস্ততা বেছি হ'লেও নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব, কিয়নো সুস্থ শৰীৰ অবিহনে কোনো সফলতা দীঘলীয়া সময় ধৰি উপভোগ কৰিব নোৱাৰি। যিসকল বহুদিন ধৰি ভাগৰুৱা, টোপনিৰ অভাৱ বা মানসিক চাপ অনুভৱ কৰি আছে, তেওঁলোকে আজি অলপ জিৰণি লোৱাৰ চেষ্টা কৰক। অতিৰিক্ত কামৰ প্ৰেছাৰৰ বাবে মূৰৰ বিষ, ডিঙিৰ বিষ, কঁকালৰ অসুবিধা অনুভৱ হ'ব পাৰে। সেয়েহে মাজে সময়ে জিৰণি লওক, পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। খোৱা বোৱাত বিশেষ সাৱধানতা হওক। বাহিৰৰ তেল মছলাযুক্ত খাদ্য বা অতিমাত্ৰা জাংক ফুড পৰিহাৰ কৰাটো ভাল। ঘৰতে বনোৱা সুষম আহাৰ, ফল মূল আৰু সেউজীয়া শাক পাচলি শৰীৰৰ বাবে অধিক উপকাৰী হ'ব। নিয়মীয়াকৈ অলপ খোজকঢ়া, যোগাসন বা প্ৰাণায়াম কৰিলে মানসিক শান্তি লাভ কৰিব। যিসকলৰ আগৰে পৰা ৰক্তচাপ, ডায়েবেটিছ বা গাঁঠিৰ বিষৰ সমস্যা আছে, তেওঁলোকে ঔষধ সময়মতে গ্ৰহণ কৰক আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি চলক। সৰু লক্ষণকো অৱহেলা নকৰিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো আজিৰ দিনটো গুৰুত্বপূৰ্ণ। অতি চিন্তা, খং বা নেতিবাচক চিন্তাই আপোনাৰ শক্তি হ্ৰাস কৰিব পাৰে। ইতিবাচক চিন্তা কৰক, পৰিয়ালৰ সৈতে সময় কটাওক আৰু যি কামে আপোনাক আনন্দ দিয়ে তাৰ বাবে অলপ সময় উলিয়াওক। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো মনোযোগ আৰু অধ্যৱসায়ৰ নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে আজি পঢ়াৰ বিষয়ে সহজে মনত ৰাখিব পাৰিব। যদি মোবাইল বা অপ্ৰয়োজনীয় সামাজিক মাধ্যমৰ পৰা অলপ আঁতৰি থাকে। উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে আজি নিয়মিত অনুশীলন গুৰুত্ব দিয়ক। সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। যদি কোনো বিষয় কঠিন যেন লাগে, হতাশ নহ'ব। শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ সহায় ল'বলৈ সংকোচ নকৰিব। ধৈৰ্য আৰু নিয়মিত অনুশীলনী সফলতাৰ মূলমন্ত্ৰ। গৱেষণা, প্ৰযুক্তি, ব্যৱস্থাপনা, বাণিজ্য বা কাৰিকৰী শিক্ষাৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটোত বিশেষভাৱে শুভ হ'ব পাৰে। নতুন জ্ঞান বা দক্ষতা আহৰণৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ স্বাস্থ্য আৰু শিক্ষা পৰামৰ্শ: পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক, নিয়মিত পানী খাব, সময়মতে আহাৰ গ্ৰহণ কৰক, প্ৰতিদিনে কিছু সময় ব্যায়াম বা যোগাসন কৰক। মোবাইলত সময় অপচয় নকৰি অধ্যয়নত মনোযোগ দিয়ক। ইতিবাচক চিন্তা আৰু আত্মবিশ্বাস বজাই ৰাখক। মনত ৰাখিব, সুস্থ শৰীৰ আৰু একাগ্ৰ মনেই জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতাৰ আটাইতকৈ ডাঙৰ সম্পদ। আজি নিজৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত দিয়া সৰু যত্নই ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। লৈ আহিছোঁ আজিৰ দিনটোত মকৰ ৰাশিৰ ব্যক্তিয়ে কি ভুল কৰিলে ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে, লগতে শুভ সময়, শুভ সংখ্যা আৰু আজিৰ প্ৰতিকাৰ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খৰখেদাকৈ সিদ্ধান্ত লোৱা বা খঙত কথা কোৱা। আজি আপোনাৰ সন্মুখলৈ কোনো নতুন সুযোগ, নতুন প্ৰস্তাৱ বা গুৰুত্বপূৰ্ণ আলোচনা আহিব পাৰে। যদি সম্পূৰ্ণ কথা নুশুনাকৈ সিদ্ধান্ত লয় বা আৱেগত প্ৰতিক্ৰিয়া দিয়ে, তেন্তে এটা ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। আন এটা ভুল হ'ল আনক অন্ধবিশ্বাস কৰা। ধন সম্পত্তি, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কোনো কাগজ পত্ৰ নপঢ়াকৈ চহী নকৰিব। নিজৰ বিচাৰ বিবেচনাক গুৰুত্ব দিয়ক। আজিৰ বিশেষ শুভ সময়: ৰাতিপুৱা 9:20 পৰা 11 বজালৈ এই সময়খিনি শুভ আৰু আবেলি 3:15 পৰা 4:45 এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়ছোৱাত গুৰুত্বপূৰ্ণ কাম কৰা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা কৰা, নতুন আৰম্ভণি কৰিলে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শুভ সংখ্যা 5, 6 আৰু 8। শুভ ৰং হৈছে ডাঠ নীলা আৰু সেউজীয়া। আজিৰ বিশেষ প্ৰতিকাৰ: ভগৱান শনিদেৱৰ স্মৰণ কৰি আন্তৰিকভাৱে প্ৰাৰ্থনা কৰক। ক'লা তিল বা উৰহি দান কৰিব পাৰিলে শুভ ফল লাভ কৰিব। কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক সামৰ্থ্য অনুসৰি সহায় কৰক। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক আৰু ইতিবাচক মনোভাৱেৰে দিনটো আৰম্ভ কৰক। আপোনালোকলৈ শুভকামনা। 24 জুলাই 2026 দিনটো সুখ, সফলতা আৰু শান্তিৰে ভৰি থাকক। ধন্যবাদ।